নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি মই লখাগু আৰু গসাগুৰ আজি এটা পাৰ্ট লৈ আহিছোঁ। মই ইয়াত আপোনালোকক মই আজি ভগ্নাংশ আৰু দশমিকৰ তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ LCM আৰু HCFটো কেনেকৈ উলিয়াব তাক আজি মই এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক কৰি দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, পাৰিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। তো আৰম্ভ কৰি দিওঁ মই এতিয়া। চাওক, ভগ্নাংশৰ আমাক LCM আৰু HCF যদি উলিয়াব দিয়ে, তেতিয়া মই আগতে আপোনালোকক আগৰ ভিডিঅ'ত কৈ দিছিলোঁ যে ভগ্নাংশৰ LCM আৰু HCF উলিয়াব দিলে, যদি LCM উলিয়াব দিয়ে তেতিয়াহ'লে কি কৰিছিলোঁ, মই ওপৰৰ সংখ্যাকেইটাৰ LCM উলিয়াই ল'ম আৰু তলত কি কৰিম, HCFটো কি কৰিম, তলৰ সংখ্যাকেইটাৰ HCF ওলাম। তাৰপিছত যদি HCF ওলাব দিয়ে, ভগ্নাংশৰ HCF ওলাব দিলে ওপৰৰ সংখ্যাকেইটাৰ HCF ওলাম আৰু তলৰ সংখ্যাকেইটাৰ কি কৰিম, LCM উলিয়াই ল'ম। চাওক, এইটো কুৱেশ্যন কেনেকৈ হ'ব। এতিয়া এইটোত যদি LCM উলিয়াওঁ, LCM উলিয়ালে কি হ'ব, LCM যদি ইয়াৰ যদি উলিয়াওঁ আমি, LCM ওলালে আপোনাৰ হ'ব কি, ওপৰৰ সংখ্যাকেইটাৰ LCM, ওপৰৰ সংখ্যাকেইটাৰ LCM মানে কি, 4 4 2, ইয়াৰ LCMটো কি হ'ব, লসাগুটো কি হ'ব, ইয়াত মই ইয়াৰ LCMটো পাম 4 4 2ৰটো LCMটো মই কেনেকৈ কৰে এইটোতো আগতো কোৱা হৈছে। ইয়াত ডাঙৰ সংখ্যাটো ধৰিম, ডাঙৰ সংখ্যাটো কিমান, 4। যদি ডাঙৰ সংখ্যাটোক যদি গোটেই বাকী সংখ্যাকেইটাৰে হৰণ যায় তেতিয়াহ'লে সেইটোৱে হ'ব LCM। আগৰ ভিডিঅ'ত কোৱা আছে এনেকৈ কেনেকৈ উলিয়ায়। গতিকে এইটোৰ ওপৰত 4 4 2ৰ LCM হ'ব কিমান, আমি পাম 4। তাৰপিছত তলৰ সংখ্যাটোৰ HCF ওলাম, তলৰ সংখ্যাটোৰ HCF কি হ'ব, তলৰ সংখ্যাটোৰ HCF আমি কি কৰিম, সৰু সংখ্যাটো ধৰিম। সৰু সংখ্যাটো LCMৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাটোলৈ কৰিম আৰু HCFৰ ক্ষেত্ৰত কি, সৰু সংখ্যাটো সৰু সংখ্যাটো ল'ম। সৰু সংখ্যাটো ল'লে সৰু সংখ্যাটো দি যদি বাকীকেইটা সংখ্যা হৰণ যায় তেতিয়াহ'লে সেইটোৱে হ'ব HCF। গতিকে তলৰ সংখ্যা 3 9 15ৰ HCFটো যদি আমি, আটাইতকৈ সৰু সংখ্যাটো হ'ল 3, 3টো যদি ধৰোঁ, 3টো আমি প্ৰথম চাই ল'ম 3 দি বাকীকেইটা হৰণ যায় নে নাই। 9 আৰু 15ক যদি হৰণ যায় তেতিয়াহ'লে 3টোৱে হ'ব ইয়াৰ HCF। গতিকে ইয়াৰ LCM হ'ব 4/3। এইটো কাটি নাযায়, গতিকে এইটো 4/3টো হ'ব ইয়াৰ LCM। আৰু যদি HCF হয়, HCFৰ ক্ষেত্ৰত কি হ'ব, ওপৰৰ সংখ্যাকেইটাৰ HCF, ওপৰৰ সংখ্যাকেইটাৰ HCF হ'লে কি হ'ব, আমি ওপৰৰ সংখ্যাকেইটাৰ HCFটো কি পাম, যদি সৰু সংখ্যাটো লওঁ, সৰু সংখ্যাটো দি চাই ল'ম প্ৰথমতে, সৰু সংখ্যাটো ল'লোঁ 2, 2 দি বাকীকেইটাক চাম হৰণ যায় নে নাই, 2 2 গুণ 4, 2 2 গুণ যায়। গতিকে ইয়াৰ HCFটো হ'ব, ওপৰৰ সংখ্যাকেইটাৰ HCF হ'ব 2। তাৰপিছত তলৰ সংখ্যাটোৰ কি কৰিম, LCM উলিয়াই ল'ম। তলৰ সংখ্যাটোৰ LCMটো কি হ'ব, LCMটো মই ডাঙৰ সংখ্যাটো ধৰি ল'ম। আগৰ ভিডিঅ'ত কোৱাই আছে এনেকৈ, ডাঙৰ সংখ্যাটো প্ৰথমতে ধৰি ল'ম। ডাঙৰ সংখ্যাটোক যদি বাকী সংখ্যা দি হৰণ যায় তেতিয়াহ'লে আমি সেইটোকে LCM বুলি ধৰি ল'ম। এতিয়া ডাঙৰ সংখ্যাটো কিমান আছে, ইয়াত 15, 15টো ইয়াত হৰণ নাযায়, তাৰপিছত ইয়াক 2 দি পূৰণ কৰিম, 15 2 গুণ কিমান হ'ব, 30, 30টোক চাম বাকীকেইটা দি হৰণ যায় নে নাযায়, 30 দিও হৰণ নাযায়, 30টোক 3 দি যায়, 15 দি যায়, 9 দি নাযায়। তাৰপিছত 3 পূৰণ কৰি চাম, 3 15 45, 45টো চাম, তাৰপিছত 45টোক বাকীকেইটা সংখ্যা দি হৰণ যায় নে নাযায়, 3 দি যায়, 9 দি যায়, 15 দিও যায়, 15 3 গুণ 45। গতিকে ইয়াৰ LCMটো হ'ব কিমান, 45। গতিকে এইটোৱে হ'ব ইয়াৰ HCF। ওপৰৰ সংখ্যাকেইটাৰ LCM উলিয়াই ল'ম। যদি LCM উলিয়াব দিয়ে ভগ্নাংশৰ, ওপৰৰ সংখ্যাকেইটাৰ LCM ওলাম আৰু LCM পালোঁ আমি 4 4 2ৰ LCM পালোঁ 4 আৰু তলৰ সংখ্যাকেইটাৰ HCF ওলাম। তলৰ সংখ্যাকেইটাৰ HCFটো হ'ল 3, গতিকে এইটোৱে হ'ব LCM। তাৰপিছত HCFৰ ক্ষেত্ৰত কি হ'ব, ওপৰৰ সংখ্যাকেইটাৰ HCF আৰু তলৰ সংখ্যাকেইটাৰ LCM। গতিকে এইটো হ'ব আপোনালোকৰ এনচাৰ। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো চাওক। ছেকেণ্ড কুৱেশ্যনটো একে ধৰণৰ কুৱেশ্যন। যদি ইয়াৰ যদি LCM ওলাওঁ, ধৰা হ'ল LCM ওলালে কি কৰিছিলোঁ, ওপৰৰ সংখ্যাকেইটাৰ LCM, তাৰপিছত ওপৰৰ সংখ্যাকেইটা কি আছে, 4 5 4, 4 5 4ৰ LCMটো কি পাম আমি, ইয়াত এটা মৌলিক সংখ্যা আছে, গতিকে ইয়াত এটা মৌলিক সংখ্যা থাকিলে কি হ'ব, 4 5 গুণ ইয়াত আমি ডাইৰেক্ট পূৰণ কৰি দিম 20, ইয়াৰ LCM হ'ব 20, 4 5 4ৰ LCM হ'ব 20। তাৰপিছত তলৰ সংখ্যাকেইটাৰ কি হ'ব, HCF,
HCF কি আছে ইয়াত মৌলিক সংখ্যা আছে মৌলিক সংখ্যা থাকিলে HCF সদায় আমি 1 বুলি ধৰি লওঁ গতিকে ইয়াৰ হ'ব 20 হ'ব LCM আৰু HCF ৰ ক্ষেত্ৰত কি হ'ব HCF ৰ ক্ষেত্ৰত কি হ'ব ওপৰৰ সংখ্যাকেইটাৰ HCF ওপৰৰ সংখ্যাকেইটাৰ HCF কি আছে ইয়াত এটা মৌলিক সংখ্যা আছে গতিকে ইয়াৰ HCF টো কি হ'ব আমি 1 পাম ইয়াৰ HCF টো ওপৰৰ সংখ্যাকেইটাৰ 1 পাম কাৰণ এটা মৌলিক সংখ্যা আছে যিকোনো এটা মৌলিক সংখ্যা থাকিলে আমি HCF টো সদায় 1 বুলি ধৰি লম গতিকে ওপৰৰ সংখ্যাকেইটাৰ HCF টো হ'ব 1 আৰু তলৰ সংখ্যাকেইটাৰ আমি কি পাম ইটোত তলৰ সংখ্যাকেইটাৰ LCM লৈ লম তলৰ সংখ্যাকেইটাৰ LCM কি কৰিম আমি ইয়াত দুটা মৌলিক ইয়াত মৌলিক সংখ্যা আছে গতিকে আমি ডাইৰেক্ট পূৰণ কৰি দিম 7 5 গুণ 35 LCM হ'ব 35 আৰু 35 টো কি যায় 7 দিও হৰণ যায় ইটো 7 দিও হৰণ যায় 5 দিও হৰণ যায় গতিকে এইটো হ'ব HCF 1/35 হ'ব ইয়াৰ HCF আগৰ ভিডিওটো চালে আপোনালোকে HCF LCM কেনেকৈ উলিয়ায় সেইটো পাব আৰু ইয়াতো মই আপোনালোকক কেৱল ভগ্নাংশখিনি কৰি দেখাইছোঁ গতিকে আগৰ ভিডিওটো যদি চোৱা নাই আগৰ ভিডিওটো চাই ল'ব তেতিয়া অতি ভালদৰে বুজি পাব এতিয়া চাওক নেক্সট মই দশমিকৰ সংখ্যাৰ LCM HCF টো কেনেকৈ উলিয়ায় এইটো আপোনালোকক ইয়াত দেখুৱাইছোঁ দশমিকৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব দশমিকটো সদায় দশমিক কেইটা দশমিকৰ পিছত কেইটা সংখ্যা বেছি আছে সেইটো চাই ল'ব ইয়াত দশমিকৰ পিছত এটা সংখ্যা আছে ইয়াত দশমিকৰ পিছত দুটা আছে গতিকে আমি প্ৰথমতে এইটো কি কৰিম এনেই সাইডত আমি বনাই লম দশমিকটো উঠাই দিম আমি দশমিক ইয়াত দুটা আছে গতিকে গোটেইকেইটাটো আমি দুটাৰ পিছত দশমিক দি দিম গতিকে ইয়াত দুটাৰ পিছত যদি আমি দশমিকটো ইটো যদি দশমিক উঠাই দিওঁ ইয়াত কি হ'ব সংখ্যাটো হ'ব 300 কাৰণ দুটাৰ পিছত আছে দশমিক গতিকে ইয়াতো আমি দুটা বাঢ়াই দিলো তাৰপিছত 1.22 কি হ'ব 1.20 দশমিক উঠাই দিলো এই দুটা দশমিক উঠাই দিয়াৰ কাৰণে আমি ইয়াত দুটা শূন্য বাঢ়ি গ'ল তাৰপিছত ইয়াত এটাটো আছে দশমিকৰ পিছত আৰু এটা সংখ্যা দিলো এটো 120 আৰু ইটো কি হ'ব দশমিকৰ পিছত দশমিকটো উঠাই দিলে কি হ'ব 6 ইটো হ'ব 6 গতিকে ইয়াৰ LCM টো কি হ'ব LCM টো সদায় আমি কি কৰিছিলো ইয়াৰ LCM যদি উলিয়াও এতিয়া আমি LCM টো কি কৰিম আমি ইয়াৰ ডাঙৰ সংখ্যাটো চাম ডাঙৰ সংখ্যাটোক হৰণ যায় নে নাযায় বাকি সংখ্যা দি ডাঙৰ সংখ্যা হ'ল 300 300ক 6 দি যায় কিন্তু 100 বেছিৰে নাযায় তাৰপিছত 300 লগত কি কৰিম 200 পূৰণ কৰিম 2 পূৰণ কৰিম 300 দুগুণ কিমান হ'ব 600 600টোক বাকি সংখ্যা দি হৰণ যায় নে নাযায় 6 দিও যায় 100 বেছি দিও যাব 100 বেছি দি 5 বাৰ যাব চাগে 100 বেছি দি 5 বাৰ গতিকে ইয়াৰ LCM টো হ'ব 600 কিন্তু 600 টো কি আছিল আমি দুটা যেহেতু আমি দুটাৰ দশমিক উঠাই দিয়া গৈছিল কিন্তু দুটা দশমিকৰ পিছত দুটা সংখ্যা আছিল গতিকে আমি আৰু পুনৰ দশমিকটো দুটাৰ পিছত দি দিম গতিকে দশমিকটো দুটাৰ পিছত দিলো গতিকে ইয়াৰ LCM টো হ'ব এতিয়া 6 তাৰপিছত HCF টো কি হ'ব HCF টো ইয়াৰ সংখ্যা আটাইতকৈ আমি সৰু সংখ্যাটো যদি লওঁ আটাইতকৈ সৰু সংখ্যাটো 6 দি বাকি কেইটা হৰণ যায় নে নাযায় 6 দি বাকি কেইটা সংখ্যা কি 6 দি যায় 6 দি 6 2 গুণ 12 এটো বাকি কেইটা সংখ্যা যায় এতিয়া HCF টো কিমান পাম আমি ইয়াৰ 6 কিন্তু আগত কি আছিল দশমিকৰ পিছত দুটা সংখ্যা দিয়া আছে গতিকে দুটাটো আমি এটা দুটাৰ পিছত দশমিক আছিল আমি দুটাৰ পিছত দশমিক পুনৰ লাষ্টত আমি একবাৰ বহাই দিম গতিকে ইয়াৰ HCF টো হ'ব 0.06 ইটো হ'ব HCF আকৌ এবাৰ কৈ দিছো দশমিকৰ সংখ্যা যদি থাকে তেতিয়া হলে আমি কি কৰিম যিটোত ফাৰ্স্ট দশমিক বেছি আছে দশমিকৰ পিছত যিটো সংখ্যা যিমানটা সংখ্যা আছে আটাইতকৈ বেছি সেই সংখ্যাকেইটা আমি কি কৰিম 0 বহাই লৈ পেলাই আমি ইয়াত দশমিকটো উঠাই লম প্ৰথমতে ইয়াত দুটাৰ পিছত দশমিক আছে ইয়াতো আমি দুটা বাঢ়াই দিলো দশমিকটো উঠাৱাৰ কাৰণে আমি ইয়াত দুটা সংখ্যা দুটা 0 আমি বহাই দি পেলাই 300 লৈ ললো তাৰপিছত ইয়াৰ দশমিকৰ পিছত এটা সংখ্যা আছে কিন্তু আমি বহাব লাগে দুটা সংখ্যা গতিকে আৰু এটা 0 বহাই দিলো আমি সংখ্যাটো হৈ গ'ল কিমান 120 তাৰপিছত ইয়াত দশমিকটো উঠি গ'ল দশমিকটো দুটাৰ পিছত উঠোৱাৰ কাৰণে কি হ'ল ইটো 6 হৈ থাকিল তাৰপিছত ইয়াৰ যদি LCM উলাও এতিয়া আমি LCM টো কি কৈছিলো ডাঙৰ সংখ্যাটো লৈছিলো ডাঙৰ সংখ্যাটো আমি কি কৰিম বাকি সংখ্যা দি হৰণ যায় নে নাযায় চাম যদি নাযায় তেতিয়া হলে আমি পুনৰ ডাঙৰ সংখ্যাটোক 2 ৰ লগত পূৰণ কৰিম 2 ৰ লগত পূৰণ কৰিলে যদি বাকি কেইটা সংখ্যা দি হৰণ যায় তেতিয়া হলে হেতু হ'ব LCM যে 2 ৰ লগত পূৰণ কৰোতে 600 পালো 600 টো কি কয় ইটো দিয়া যায় হৰণ 100 বেছি দিও যায় কিন্তু আমি দশমিকটো দুটাৰ পিছত
দশমিক উঠাই দিছিলোঁ আমি দশমিক উঠাই দুটা সংখ্যা দিছিলোঁ এতিয়া পুনৰ আমি দশমিকটো কি কৰিম দুটাৰ পিছতে দি দিম গতিকে 600 পালোঁ 600ৰ পিছত আমি প্ৰথম দুটাৰ পিছত দশমিক আছিল গতিকে দুটাৰ পিছত দশমিক দি দিলোঁ গতিকে এনসাৰটো হৈ গ'ল ইয়াৰ এলচিএম 6 তাৰপিছত এইচচিএফৰ ক্ষেত্ৰত কি হ'ব সেম তেনেকৈ সৰু সংখ্যাটো ললোঁ সৰু সংখ্যাটো দি বাকিকেইটা হৰণ যায় নে চাম তাৰপিছত সৰু সংখ্যাটো কি লৈছিলোঁ 6 গতিকে 6টো দি বাকিকেইটা হৰণ যায় কাৰণে 6 হ'ল কিন্তু 6টো কি আছিল 6 আমি ডাইৰেক্ট নবহাও দশমিক দুটাৰ পিছত দশমিক আছিল গতিকে পুনৰ আমি দশমিকটো দি দিম দুটাৰ পিছত গতিকে 6টো থাকিল আৰু দুটা কৰাৰ কাৰণে আমি আৰু 0.06টো হ'ব ইয়াৰ এইচচিএফ তাৰপিছত আৰু এটা কোৱেশ্চন মই তেনেকুৱা ধৰণৰ কৰি দেখুৱাইছোঁ চাওক এইটোও চাওক দশমিক তিনটাৰ পিছত সবতে তিনটাৰ পিছত আছে দশমিক উঠাই দিলোঁ দশমিক উঠাই দিয়াৰ লগে লগে এই সংখ্যাকেইটা কি হ'ব 20 হ'ব দশমিকটো উঠি গ'ল ইপিনে গুচি গ'ল তিনটাৰ পিছত তিনটাও দশমিক উঠাই দিয়াৰ কাৰণে এইটো 20 হ'ল 0 টো 0 থাকিল হয় কিন্তু 0 টো নবহুৱা নাই তাৰপিছত নেক্সট এইটো তিনটাও দশমিক উঠাই দিলে আমি কিমান পাম 400 তাৰপিছত ইটোত পাম কিমান দুটা 0 টো আগত দেখি থাকিব কিন্তু দুটা 0 আমি নিলিখিলেও হ'ব ডাইৰেক্ট 8 লিখি দিলোঁ গতিকে ইয়াত কি হ'ব এলচিএমটো কি হ'ব এটা ইয়াৰ এলচিএমটো আমি পাম কিমান ডাঙৰ সংখ্যাটো ললোঁ 400 400ক 20 দিও হৰণ যায় 8 দিও হৰণ যায় গতিকে ডাঙৰ সংখ্যাটো কিমান হ'ব ইয়াৰ 400 কিন্তু এইটো এলচিএম নহব আমি ডাইৰেক্ট এইটো এলচিএম জাস্ট উলাইহে ললোঁ কিন্তু আমি ইয়াৰ পিছত কি কৰিছোঁ তিনটাৰ পিছত দশমিক দিয়া আছিল গতিকে তিনটাৰ পিছত পুনৰ আমি ইয়াত দশমিক দি দিম গতিকে গৈ কিমান হ'ব এইটো 0.402 হ'ব ইয়াৰ এলচিএম তাৰপিছত এইচচিএফটো কি হ'ব এইচচিএফটো 8 ইয়াৰ সৰু সংখ্যা কিমান আছে 8 8 দি বাকিকেইটা হৰণ যায় নে চাম 8 দি যদি 8 দিটো হৰণ যায় তাৰপিছত কিন্তু ইয়াক হৰণ নাযায় গতিকে 8 দি হৰণ নিগিলে আমি কি কৰিম ইয়াৰ নেক্সট ফেক্টৰটো কি আছিল 8 8 গুণ 8 তাৰপিছত আমি পাম 4 2 গুণ 8 গতিকে 8 দিটো নাযায় 20ক হৰণ নাযায় গতিকে কি কৰিম নেক্সট ফেক্টৰটো ইয়াৰ ডাঙৰ ফেক্টৰটো কি আছে 4 4 দি পূৰণ কৰি চাম 4 দি হৰণ যায় 4 দি 5ক যায় 4 5 গুণ 20 4 গুণ 4 4 দি যাব 4 2 গুণ 8 গতিকে ইয়াৰ এইচচিএফটো কি হ'ব ইয়াৰ 4 কিন্তু তিনটাৰ পিছত দশমিক দিছিলোঁ আমি তিনটাৰ পিছত দশমিক আছে গতিকে তিনটাৰ পিছত আমি পুনৰ ইয়াক দশমিক দি দিম দশমিকটো পুনৰ ইয়াত আমি দি দিম গতিকে ইয়াৰ এইচচিএফটো হ'ব কিমান এইচচিএফটো হ'ব 0.004 দশমিক উঠাই দিলোঁ দশমিক উঠাই দিয়াৰ পিছত এইটো সংখ্যা 20 হৈ থাকিল তাৰপিছত দশমিক উঠাই দিলে 400 হৈ থাকিল 8 হৈ থাকিল 400টো ডাঙৰ সংখ্যা গতিকে এলচিএমত ডাঙৰ সংখ্যাটো ললোঁ আমি এলচিএমত ডাঙৰ সংখ্যাটো ললোঁ ডাঙৰ সংখ্যাটো 400 তাক বাকিকেইটা সংখ্যা দি হৰণ যায় গতিকে এনসাৰটো ইয়াৰ এলচিএমটো কি হ'ব 400 কিন্তু 400টো কি কৰিম আমি 400 হিচাপে নিলিখো পুনৰ দশমিকটো আমি তিনটাৰ পিছত দি দিম ইয়াত দশমিকটো দিয়াৰ পিছত 0.400টো হ'ব ইয়াৰ এইটোৱে হ'ব এলচিএম তাৰপিছত এইচচিএফটোত কি হ'ল এইচচিএফটোত আমি সৰু সংখ্যাটো ললোঁ সৰু সংখ্যাটো দি হৰণ নাযায় কাৰণে সৰু সংখ্যাটোৰ ফেক্টৰ ওলাই ললোঁ আটাইতকৈ ডাঙৰ ফেক্টৰ হ'ল ইয়াৰ 4 8টো নিজৰে হয় 8টো নিজে নাযায় কাৰণে আমি 4 দি চালোঁ নেক্সট 4 দি চালোঁ হৰণ কৰি 4 দি যায় গতিকে 4 লিখি ললোঁ কিন্তু 4টো কি কৰিম আমি 4 হিচাপে নিলিখি পুনৰ দশমিক তিনটাৰ পিছত আছিল তিনটাৰ পিছত দশমিক দিলে এইটো আমি এইচচিএফটো পাই যাম ইয়াৰ এইচচিএফটো আমি এইটো পাই গ'লোঁ তাৰপিছত নেক্সট হওক এইটো মই পাৱাৰ মাইনাছ থকা ইয়াৰ এলচিএমটো কেনেকৈ ওলাব এইটো চাব আমি জানো ইয়াত ডাঙৰ সংখ্যা কি আছে ইয়াত ডাঙৰ সংখ্যা আমি এটাই হ'ব এলচিএমটো ইয়াৰ ডাঙৰ সংখ্যা কোনটো আমি ইয়াত ভৰি ল'ম ইয়াত হ'ল -12টা আছে -12টাটো ইয়াৰ কি হ'ব এইটো আটাইতকৈ সৰু সংখ্যা হ'ব এইটো আৰু মাইনাছ যিটোত কম আছে এইটোহে হ'ব এইটোত মাইনাছ কম আছে গতিকে এইটোত কি হ'ব মাইনাছৰ ক্ষেত্ৰত যদি পাৱাৰটো মাইনাছত থাকে তেতিয়াহ'লে কি ধৰিম আমি মাইনাছ থাকিলে সেইটো যিটো ডাঙৰ মাইনাছত যিটো ডাঙৰ পাৱাৰ থাকে সেইটো আমি সৰু বুলি ধৰি ল'ম ডাঙৰ পাৱাৰ থাকে সেইটো আমি সৰু সংখ্যা বুলি ধৰি ল'ম গতিকে ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো আমি পাম এইটো 6 to the power -1 6 to the power -1টো ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যা হ'ব আৰু
আমি ইয়াৰে ইটোকে আমি কি কৰিম এলচিএম বুলি আমি ইয়াক এলচিএম পাম এইটোৱে এলচিএম হ'ব ডাঙৰ সংখ্যাটোৱে হ'ব ইয়াৰ এলচিএম ডাঙৰ সংখ্যা আমি মাইনাছ পাৱাৰ থাকিলে সদায় যেটো মাইনাছ পাৱাৰ বেছি আছে হেতু সৰু সংখ্যা হ'ব আৰু যেটো মাইনাছ পাৱাৰ কম আছে হেতু হ'ব ডাঙৰ সংখ্যা গতিকে ইটোত আমি ইয়াত মাইনাছ পাৱাৰ মাইনাছ ইটোত বেছি আছে গতিকে এইটো আটাইতকৈ সৰু সংখ্যা হ'ব এটো হ'ব আটাইতকৈ সৰু সংখ্যা এটা সৰু সংখ্যাটোৱে হ'ব কি ইয়াৰে HCF সৰু সংখ্যাটোৱে হ'ব ইটোৰ HCF ইগুলো মাইনাছ পাৱাৰ থাকিলে সদায় যেটো মাইনাছ পাৱাৰ বেছি হয় ডাঙৰ হয় হেতু সৰু সংখ্যা হ'ব আৰু যেটো মাইনাছ পাৱাৰ কমকে আছে হেতু হ'ব ডাঙৰ সংখ্যা গতিকে ইয়াত আমি ডাইৰেক্ট কমন 6 কমন পাই যদি এলচিএম লবাতে ডাঙৰ সংখ্যাটো এলচিএমটো সদায় ডাঙৰ সংখ্যাটো লোৱা যায় গতিকে এলচিএমটো ইয়াৰ 6 to the power -1 হ'ব ইয়াৰ এলচিএম আৰু HCF টো হ'ব আটাইতকৈ সৰু সংখ্যাটো হ'ল কি 6 to the power -12 আৰু ইটোৱে হ'ব আটাইতকৈ মাইনাছ পাৱাৰটো ডাঙৰ আছে কাৰণে ইটোৱে হ'ব HCF এটো মাত্ৰ মনত ৰাখিব তাৰপিছত এনেকুৱা ভাঙা সংখ্যাটো এটো যদি আমি চাই লওঁ যে এটো যদি 6 to the power -1 যদি আমি ভাঙি দিও এনে কেনেকুৱা হয় 1 to the power 6 to the power 1 তাৰ পিছত হ'ব 1 to the power 6 to the power কিউব 1 by 6 to the power কিউব তাৰ পিছত এটো যদি মাইনাসটো আতৰাই যদি আমি এনেকে লিখা যায় এনেকে হ'ব ঠিক আছে 1 by 6 to the power 12 দিস এটো হ'ব 6 দি 6 to the power 1 হলে একে হ'ব গতি এটো আপুনি চাই লওক এটো এনে আপুনি এনে গম পাব পাৰে মাইনাসটো কিহৰ কাৰণে আমি মাইনাস পাৱাৰটো কিহৰ কাৰণে সৰু হৈ যায় লাষ্টত এটো ইয়াৰ দ্বাৰা আপুনি এনে গম পাই যাব চাওক 6 দি একক হৰণ কৰিলে কম যাব মানে 6 দি একক হৰণ কৰোতে যিমান মান ওলাব 6 6 গুণ 36 তাৰ পিছত আৰু 37 6 তেনেকে যদি এটো 216 দি একক পূৰণ কৰিলে আৰু ইয়াতকে কম মান ওলাব একতকে আৰু কম ওলাব তাৰপিছত এটো 6 to the power 10 6 10টা পূৰণ কৰি এটো পূৰণ কৰিলে আৰু এটো আৰু বেছি সৰু হৈ যাব এটোতকে এটো সৰু হৈ যাব এটোতকে আৰু এটো যদি গোটেইখিনি পূৰণ কৰি যদি একক যদি হৰণ কৰা যায় আৰু মানটো সৰু হ'ব গতিকে সেই কাৰণে আমি মাইনাস পাৱাৰ থাকিলে এটো আমি যেটো ডাঙৰ মাইনাস পাৱাৰ থাকে হেতু আমি সৰু সংখ্যা বুলি ধৰি লম গতিকে এইটোৰ ক্ষেত্ৰত এটো হ'ব HCF সৰু সংখ্যাটো হ'ল HCF আৰু সৰু সংখ্যাটো হ'ল এটো পালো আমি তাৰ পিছত আৰু এটা কোৱেশ্চন মই তেনেকুৱা ধৰণৰ লৈ আছো চাওক এটো চাওক এটোত চাওক সংখ্যা কেইটা বেলেগ আছে এটো কি কৰিম আমি এনেকুৱা আকাৰত প্ৰথমতে আমি এটো বনাই লম এটো যদি 1 to এটো যদি আমি ভাঙি দিয়া যায় আমি আগতে পাইছিলো ক্লাস 1 to 3 তে পাই আছো সাগে এনেকে মাইনাসৰ পাৱাৰ থাকিলে কেনেকে এই ফেক্টৰ এই ভগ্নাংশত লিখি লোৱা যায় এটো 3 স্কয়াৰ টো আমি 3 to the power -2 টো আমি কেনেকে লিখিব পাৰো 3 to the power 1 by 3 স্কয়াৰ মানে ভগ্নাংশত গুছি গৈ বেলে এনেকুৱা হৈ যায় তাৰ পিছত এটো হ'ব 1 to the power 3 to the power কিউব তাৰ পিছত এটো হ'ব 1 to the power 2 to the power 1 by 2 to the power 2 স্কয়াৰ তাৰ পিছত এটো হ'ব 1 by 6 to the power 4 কিন্তু 1 by 3 স্কয়াৰ থাকিলে তো মই লিখি দিছো আপোনালোকক এনে কিন্তু ইমানখিনি নিলিখিলেও হ'ব আপোনালোকে এক্সামত তাৰপিছত এটো কি কৰিব 1 by 6 টো আমি কি পাম আমি 6 to the power 4 টো আমি কি বুলি লিখিব পাৰো 6 টো হ'ল 2 into 3 to the power 4 মানে হ'ল ইটোকে আৰু কি ইটো সংখ্যাই কি হ'ব আৰু আমি কি লিখিব পাৰো ইটো সংখ্যাকে আৰু কি লিখিব পাৰো আমি ইটো সংখ্যাকে আমি সাইডত ইটো ইয়াৰ পিছতে ইটোৰ পিছতে কি হ'ব 2 to the power 4 into 3 to the power 4 ইটো সংখ্যাই গৈ বলে ইটো আমি ভাঙি দিলো প্ৰথমতে 6 টোক ভাঙি পেলে 2 to the power 4 আৰু 3 to the power 4 আকাৰত আমি বনাই ললো এতিয়া ইয়াৰ পৰা আমি এলচিএম টো কি পাম যদি এলচিএম উলাব দিয়ে এলচিএমত কি আমি এইটো ভগ্নাংশত হৈ গল গতিকে ভগ্নাংশত এলচিএম টো উলিয়াব দিলে আমি কি কৰিম ইয়াৰ এলচিএম হ'ব এলচিএম থাকিব তলৰ সংখ্যা ওপৰৰ সংখ্যা কেইটাৰ আমি কি কৰিলো এলচিএম টো পালো 1 আৰু তলৰ সংখ্যা কেইটাৰ কি কৰিম HCF উলাম HCF ইটা চাওক 3 স্কয়াৰ 3 কিউব 2 স্কয়াৰ 2 to the power 4 3 to the power 4 মানে ইহতৰ HCF টো আমি কি পাম সংখ্যাটো কিমান হ'ব 3 স্কয়াৰ 3 কিউব 2 স্কয়াৰ 2 to the power 4 3 to the power
4 ইয়াৰে কমন আমি কি কমন ইয়াত আমি এটাও নাপাম কাৰণ এইটো 3 স্কয়াৰ 3 কিউব কিন্তু ইয়াত নাই গতিকে ইয়াৰ HCF টো কি হ'ব HCF টো আমি ইয়াৰ কি পাম HCF টো ইয়াৰ 1 পাম আমি এইটোৰ HCF আমি 1 এ পাম গতিকে 1 1 গুণ 1 গতিকে LCM টো হ'ব 1 কাৰণ 3 স্কয়াৰ 3 কিউব 2 স্কয়াৰ 2 2 2 ইয়াত নাই 2 2 দুবাৰ গতিকে ইয়াত HCF আমি এইখিনিৰ HCF 1 এ পাম আমি এইটোৰ 1 পাম কাৰণ ইয়াত মৌলিক সংখ্যা হ'ব 3 3 গুণ 9 3 গুণ 27 যদিও এইটো মৌলিক সংখ্যা আছে গতিকে এইটো আমি HCF টো 1 পাম তো আগৰ ভিডিঅ'ত আপোনালোকে কোৱেশ্চন HCF ৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কেনেকৈ কৰিছিলোঁ সেইটো চালে আপোনালোকে ইয়াৰ তো HCF টো কেনেকৈ ওলাল গম পাব ইয়াৰ HCF টো 1 তো HCF যদি উলিয়াব দিয়ে HCF টো যদি উলিয়াব দিয়ে কি কৰিম আমি ওপৰৰ সংখ্যাকেইটাৰ কি কৰিম LCM ওপৰৰ সংখ্যাকেইটাৰ HCF ওপৰৰ সংখ্যাকেইটাৰ HCF কিমান হ'ব 1 আৰু তলৰ সংখ্যাকেইটাৰ LCM টো ইয়াৰ পৰা আমি কি পাম আটাইতকৈ ডাঙৰ কোনটো আছে 3 টু দি পাৱাৰ 4 কমন তাৰ পিছত আৰু 2 টু দি পাৱাৰ কিমান আছে 2 টু দি পাৱাৰ 4 ইয়াৰ HCF আৰু LCM টো হ'ব ইয়াৰ LCM টো হ'ব ইয়াৰ ডাঙৰ সংখ্যাটো ললো 3 টু দি পাৱাৰ 4 তাৰ পিছত আৰু 2 কমন আছে গটে 2 টু দি পাৱাৰ 4 টো ললো গটে কিমান হ'ব এটো 1 বাই 3 3 9 3 27 3 81 81 ইনটু 2 গুণ 4 2 গুণ 8 2 গুণ 16 গটে এটো হ'ব ইয়াৰ HCF প্ৰথমতে এটো আমি ভাঙি ললো এনেকে ভাঙি লৈ পেলে এটো এনেকে এনেকুৱা আকাৰত লিখি ললো 6 টোক আমি 2 ইনটু 3 লিখি পেলে 2 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 4 লিখি ললো তাৰ পিছত আমি কি কৰিম LCM যদি উলিয়াব দিয়ে তলৰ সংখ্যাকেইটাৰ আমি HCF উলাই লম প্ৰথমতে LCM উলিয়াব দিছে LCM উলালে যদি আমি ওপৰৰ সংখ্যাকেইটাৰ LCM উলাই লম ওপৰটো 1 ৰ LCM 1 এ হ'ব আৰু তলৰ সংখ্যাকেইটাৰ LCM HCF তলৰ সংখ্যাকেইটাৰ HCF আমি এইকেইটা সংখ্যাৰ HCF 1 পাম এটা 1 2 লিখি ললো তাৰ পিছত ইয়াত HCF তাৰ পিছত যদি LCM HCF উলিয়াব দিয়ে HCF উলিয়াব দিলে কি হ'ব ওপৰৰ সংখ্যাকেইটাৰ HCF তলৰ সংখ্যাকেইটাৰ LCM তলৰ সংখ্যাকেইটাৰ LCM টো আমি এইটো পালো গতিকে কোৱেশ্চনটো চাওক এনেকুৱা ধৰণৰ কোৱেশ্চন মই আপোনালোকক আজি কৰাই দিলো আৰু নেক্সট আৰু বহুত ধৰণৰ কোৱেশ্চন মই আপোনালোকক LCM HCM উলিওৱা আপোনালোকক কৰি দেখুৱাম ভিডিঅটো চাই থাকক নেক্সট আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন মই আপোনালোকক এনেকুৱা ধৰণৰ কোৱেশ্চনৰ LCM HCF টো আপোনালোকক কেনেকৈ উলাই দেখুৱাইছো ইয়াত চাওক যদি LCM উলাও আমি এই সংখ্যাটোৰ যদি LCM লও LCM উলালে কি হ'ব আমি প্ৰথমতে নাম্বাৰটোৰ LCM উলাই লম 4 6 8 LCM উলালে কি আছিল আমি ডাঙৰ সংখ্যাটো লৈছিলো ডাঙৰ সংখ্যাটো ধৰা হল ইয়াৰ 8 প্ৰথমতে নাম্বাৰটো লৈ লম আমি নাম্বাৰটো 4 ইয়াৰ আছে 4 ইয়াৰ আছে 6 ইয়াৰ আছে 8 ডাঙৰ সংখ্যাটো আমি ধৰিলো 8 তা 8ক 4 দি হৰণ যায় না 4 দি যায় 6 দি না যায় গতিকে 8ৰ পিছত আমি কি কৰিম নেক্সট কৰিম 8 2 গুণ কিমান 16 16ক 4 দি যায় 6 দি না যায় তাৰ পিছত নেক্সট 3 দি চাম 3 গুণ 24 4 দি যায় 6 দিও যায় 8 দিও যায় গতিকে ইয়াৰ LCM টো হ'ব কিমান আমি সংখ্যা কেইটাৰ পৰা পালো LCM 24 তাৰ পিছত LCM হলে কি হ'ব তাৰ পিছত a টো চাম a টো আটাইতকৈ ইয়াত যেটো পাৱাৰ বেছি হেতু লম LCM টো আমি পাৱাৰ বেছি টো লম a স্কয়াৰ ললো তাৰ পিছত b টো লম আমি b টো চাম b টোৰ পাৱাৰ ইয়াতো আছে b ইয়াতো আছে b ইয়াতো আছে b কিন্তু b টোৰ পাৱাৰটো আমি বেছি থাকাটো লম গটিকে b স্কয়াৰ হ'ব ইয়াৰ LCM এটো হ'ব আপোনাৰ LCM তাৰপিছত HCF টো কি হ'ব HCF টো আমি তেনেকে লম 4 6 8 ৰ HCF টো কি হ'ব আমি সৰু সংখ্যাটো যদি ধৰি লও 4 বা 8 গলে বা আমি আৰু এটা শৰ্ট ট্ৰিক কৈছিলো কি যেটো ডিফাৰেন্স 8 6 4 ৰ যদি 8 6 4 ৰ যদি আমি কি কৰ HCF উলাব দিও আমি প্ৰথমতে ডিফাৰেন্সটো চাই লম বা সৰু সংখ্যাটো লৈ কৰা আগত মই কৈ দিছিলো আগৰ ভিডিঅত বা ডাঙৰ সংখ্যাটো বা আমি ডিফাৰেন্সটো চাইও যেটো ডিফাৰেন্স কম ডিফাৰেন্স থাকাটো আমি উলাই লম ইয়াৰ পৰা ইয়াত কম ডিফাৰেন্স কি আছে 6 4 গলে 2 8 6 গলে 2 গতিকে 2 পালো 2 দি বাকি কেইটা হৰণ যায় না যায় 2 দি 8 কো যায় 6 কো যায় 4 কো যায় গতিকে ইয়াৰ HCF টো হ'ব কিমান আমি 2 বুলি ধৰি লম গতিকে HCF হ'ব প্ৰথম সংখ্যা কেইটাৰ পৰা ললো HCF 2 তাৰ পিছত a স্কয়াৰ চাম a স্কয়াৰত কি হ'ব HCF ত আমি সৰুটো লম এটোত a স্কয়াৰ আছে এটোত a আছে গতিকে এটোৰ পৰা আমি a আনিম
পাৱাৰ কম থকাটো আনিম তাৰপিছত বি স্কুৱেৰ বি গতিকে ইয়াৰ পৰা আমি কি ল'ম বি ল'ম গতিকে HCFটো হ'ব ইয়াৰ এইটো বুজি পাইছে নিশ্চয় বুজি পাব গোটেই সহজ আপোনালোকে কৰিলে গম পাব বা ভিডিঅ'টো চাই থাকক গম পাই যাব ইমান টান নহয় প্ৰথমতে সংখ্যাকেইটা উলাই ললোঁ সংখ্যাকেইটাৰ LCMটো উলাই ললোঁ সংখ্যাৰ LCMটো আগৰ ভিডিঅ'ত কেনেকৈ উলাই কৈ দিছিলোঁ গতিকে 24 পালোঁ তাৰপিছত আৰু LCMটো ডাঙৰ পাৱাৰ থকা এটা ললোঁ a স্কুৱেৰ b স্কুৱেৰ তাৰপিছত HCFত আমি কি ললোঁ সংখ্যাকেইটাৰ পৰা পালোঁ 2 HCF তাৰপিছত আৰু বাকি a b এই দুটা আমি HCF ইহঁতৰ পৰা পালোঁ বাকি সেকেন্ড কোৱেশ্চন আৰু এটা লৈ আহিছোঁ এইটো চাওক ইটোৰ পৰা চাও ইটো যদি আমি ভাঙি দিও x ইয়াৰ পৰা যদি x লো আৰু y x আৰু y ললো থাকিল কিমান xy যদি কমন লো ইয়াৰ পৰা আমি থাকিল ইয়াত থাকিব কিমান x দুটা আছে এটা কমন ললো ইয়াৰ পৰা এটা কমন ললো ইয়াৰ পৰা ইটো আপোনালোকে গমে পায় কেনকে কৰে x আৰু তাৰপিছত ইয়াত থাকিব y x - y থাকিল তাৰপিছত ইয়াৰ পৰা যদি 3 টো কমন লো x - y তাৰপিছত ইয়াৰ পৰা x স্কুৱেৰ ইটোৰ সূত্ৰটো আমি জানো a স্কুৱেৰ - 2ab + b স্কুৱেৰ হ'ব কিমান হ'ব a - b হোল স্কুৱেৰ a স্কুৱেৰ - 2ab + b স্কুৱেৰ সূত্ৰটো এইটো সূত্ৰ হৈছে গতিকে ইটোত কি হ'ব a - x - y ইটোত হোল স্কুৱেৰ হৈছে গতিকে ইয়াৰ পৰা চাও যদি LCM উলিয়াব দিয়ে LCM উলিয়াব দিলে কি হ'ব আমি প্ৰথমতে চাম xy টো ইয়াত নাই তথাপিও আমি LCMৰ ক্ষেত্ৰত লৈ লম তাৰ পিছত xy টো কমন চাও xy টো কমন xy গতিকে xy পাৱাৰটো কোনটো যেটো বেছি আছে হেতু আমি লৈ লম xy টো কমন আছে তাৰ পিছত ইপিনে এটো 3 আছে তাৰ পিছত 3 টোকো আমি ইয়াত লৈ লম 3 টো লৈ ললে ইপিনে 3 টো হ'ব মানে ইটোৰ LCM টো হ'ব 28xy হোল ইনটু xy - হোল স্কুৱেৰ ইটো LCM হ'ব তাৰপিছত HCF টো কি হ'ব HCF টোত কি হ'ব আমি ইয়াৰ কমন থাকাটো লম আৰু আটাইতকৈ সৰু কমনটো লম ইয়াত কমন ইয়াত xy আছে ইয়াত xy নাই গতিকে এইটো বাদ দিলেও নহয় x - y আছে x - y হোল স্কুৱেৰ ইয়াৰ HCF টো হ'ব x - y তাৰপিছত 3 টো নাই কমন গতিকে ইটোৰ HCF টো হ'ব x - y আজি ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত মই আকৌ আপোনালোকক LCM HCFৰ কুৱেশ্চন কিছুমান লৈ আহিম অলপ ইয়াতকৈ হাই লেভেলৰ কুৱেশ্চন যিবিলাক ৰেলৱে SSC তেনেকুৱা ধৰণৰ কুৱেশ্চন আহিছিলে তেনেকুৱা ধৰণৰ কুৱেশ্চন মই আপোনালোকৰ মাজত লৈ আহিম গতিকে ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব তেতিয়াহ'লে গোটেইবিলাক শেষৰ কুৱেশ্চনবিলাকো আপোনালোকে গম পাব আগৰ ভিডিঅ'টোত মই কুৱেশ্চন কৰি দেখুৱাইছিলোঁ সেইমতে আজিও মই আপোনালোকক দেখুৱালোঁ গতিকে চাওক ভিডিঅ'টো চাওক